নমস্কাৰ, আপোনাক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ MSc নাৰ্ছিং কৰ্চৰ এন্ট্ৰেন্স এক্সামৰ বিষয়ে আলোচনা কৰিম। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা MSc নাৰ্ছিং কৰ্চৰ কাৰণে ইয়াৰে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। এই ভিডিঅ'টোত ইয়াৰে সম্পূৰ্ণখিনি ডিটেইলছ আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব পাৰিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ইয়াৰে যি অফিচিয়েল নটিফিকেশ্যনখন আছে সেইখন আপোনালোকে SSUHSৰ অফিচিয়েল ৱেবছাইট নহ'লে আমাৰ ৱেবছাইট idiokomplus.com পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে। এই বস্তুটো অহাৰ পিছত আপোনালোকে সকলোবিলাক ডিটেইলছ চাব পাৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত কুইক লিংক ছেকশ্যন এটা আছে। কুইক লিংক ছেকশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। কুইক লিংক অফ SSUHS MSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম। ইয়াতে অফিচিয়েল নটিচ, অফিচিয়েল ৱেবছাইট এইবিলাকৰ লিংক দিয়া আছে। ইয়াতে আপোনালোকে অফিচিয়েল নটিচত ক্লিক কৰি ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণে সুন্দৰ এটা ইণ্টাৰফেচ আহি যাব। PDF-ৰ ইণ্টাৰফেচটো। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা জাৰি কৰা নটিচ হয়। 29 তাৰিখৰ এইখন নটিচ, এডুকেশ্যনেল নটিচ, এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু MSc নাৰ্ছিং কোৰ্চ ইন বোথ পাব্লিক এণ্ড প্ৰাইভেট কলেজেছ অফ আছাম ফৰ দ্য একাডেমিক ছিজন 2026। যিসকল কেণ্ডিডেটে ইলিজিবল হয় সেইবিলাক কেণ্ডিডেটে SSUHSৰ MSc নাৰ্ছিং কোৰ্চত এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব পাৰিব। এইটো প্ৰেছক্ৰাইব ফৰ্মত ফিল আপ কৰিব লাগিব। অনলাইন ফৰ্ম ফিল আপ নহয়, অফলাইন হ'ব। ইয়াৰে যি এপ্লিকেশ্যন ফৰ্ম আছে সেইখন আপোনালোকে অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিং অৰ্থাৎ RCN গুৱাহাটী যিখন BSc নাৰ্ছিং বা MSc নাৰ্ছিং কলেজ আছে সেই কলেজখনত গৈ কিনে কালেকশ্যন কৰিব লাগিব। ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে 7 মে তাৰিখৰ পৰা পাই যাব। 7 মেৰ পৰা 30 মে তাৰিখলৈকে আপোনালোকে ইয়াৰে যিটো অফলাইন এপ্লাই আছে এপ্লাই কৰিব পাৰিব। আপোনালোকে ফৰ্মখন ক'ত পাব? গুৱাহাটীৰ RCN ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ প্ৰিন্সিপাল অফিচত আপোনালোকে ইয়াৰে এপ্লিকেশ্যনখন পাই যাব। সেইখন আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব লাগিব। আপোনালোকে ইয়াৰ কাৰণে যিটো এপ্লিকেশ্যন ফৰ্ম আছে 2000 ৰুপিজ এটা দিব লাগিব। ডিমাণ্ড ড্ৰাফ্ট বা চেক কাটিব পাৰে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ কাৰণে ইয়াতে ব্ৰাঞ্চ মেনশ্যন কৰি দিছে SBI GMC ব্ৰাঞ্চ গুৱাহাটী। আৰু লাষ্ট ডেটটো অলৰেডি কৈ দিলোঁ 30 মে তাৰিখে। আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ কাৰণে 2000 টকা দিব লাগিব আৰু এন্ট্ৰেন্স এক্সামটোৰ কাৰণে 5000 টকা। 7000 টকা প্ৰায়। 2000 টকাটো আৰু নেক্সট নন ৰিফাণ্ডেবল ফিজ 5000 টকা আপোনালোকে অনলাইনৰ থ্ৰুদি পেমেণ্ট কৰিব লাগিব। SSUHSৰ ৱেবছাইটত যাব, ফি কালেক্টত যাব, ষ্টুডেণ্ট কেটেগৰীৰ, তাৰপিছত এন্ট্ৰেন্স এক্সাম, তাৰপিছত MSc নাৰ্ছিং কোৰ্চ কৰি আপোনালোকে ইয়াৰে যিটো 5000 ৰুপিজ আছে সেইটো দিব লাগিব। নেক্সট ইয়াৰে এন্ট্ৰেন্স এক্সামটো 14 জুন তাৰিখে অনুষ্ঠিত হ'ব গুৱাহাটীত। আৰু এক্সামটো ৰাতিপুৱা 10টা বজাৰ পৰা 12টা বজালৈকে হ'ব। ইয়াৰে এন্ট্ৰেন্স এক্সামটোত 50টা MCQ থাকিব, মাল্টিপল চইচ কুৱেশ্যন। আৰু চিলেবাছখিনি হৈছে BSc নাৰ্ছিং কোৰ্চ। BSc নাৰ্ছিঙৰ অল কোৰ্চ ইয়াতে অল চেপ্টাৰ ইয়াতে অল মানে চিলেবাছ কভাৰ আছে। আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। চিলেবাছখিনি আপোনালোকে নিশ্চয় গম পালে BSc নাৰ্ছিঙৰ কোৰ্চৰ চিলেবাছখিনি হয়। নেক্সট ইয়াৰে এডমিট কাৰ্ডটো আপোনালোকে 10 জুন তাৰিখে কালেক্ট কৰিব লাগিব অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ পৰা। এতিয়া ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ নাৰ্ছ বা GNMৰ দ্বাৰা ৰেজিষ্টাৰ হ'ব লাগিব বা ষ্টেট নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যনৰ কাউন্সিলৰ দ্বাৰা ৰেজিষ্টাৰ হ'ব লাগিব। অসমৰ ক্ষেত্ৰত ANC আছে, ANCৰ পৰা ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ইয়াৰ কাৰণে মিনিমাম আপোনালোকৰ ৰিকুৱাৰমেণ্ট BSc নাৰ্ছিং আপোনালোকে ডিগ্ৰীটো পাছ কৰা হ'ব লাগিব, নহ'লে BSc অনাৰ্ছ ইন নাৰ্ছিং পাছ কৰা হ'ব লাগিব, নহ'লে পষ্ট বেচিক BSc নাৰ্ছিং পাছ কৰা হ'ব লাগিব। লগতে 55% আপোনালোকৰ ইয়াতে পাৰ্চেণ্টটো লাগিব। আৰু ইয়াতে এক্সপিৰিয়েঞ্চো লাগে। আপোনালোকৰ ইয়াতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব যদি আপোনালোকে বেচিক BSc নাৰ্ছিং কোৰ্চটো কৰিছে। নেক্সট আপোনালোকে যদি পষ্ট বেচিক কোৰ্চটো কৰিছে তেনেহ'লে 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ লাগিব। নেক্সট কেণ্ডিডেটটো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ PRC-খন লাগিব। আপোনালোকে গভৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণে PRC-খন ইয়াতে লাগিব। আৰু এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ ইয়াতে ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে পইণ্টবিলাক চাই ল'ব। ইয়াৰে ডিষ্ট্ৰিবিউশ্যনৰ ৰিজাৰ্ভেশ্যন চিটটো
পাছত নটিফাই কৰি দিব। আৰু ইয়াৰে SSUHS যিটো MSc নাৰ্ছিঙৰ ৰিজাল্ট আছে, এন্ট্ৰেন্স এক্সামৰ ৰিজাল্টটো, সেইটো SSUHSৰ ৱেবছাইটতে দিব। তো এতিয়া এন্ট্ৰেন্স এক্সামৰ ডেট, তো কেতিয়াৰ পৰা এপ্লিকেশ্যন ফৰ্মটো ফিল আপ হ'ব, এইবিলাকৰে তথ্য দিছে। তো বাকী ইমান এক্সপ্লেনেশ্যন বা চিট কেপাচিটি এইবিলাকৰ ইমান এক্সপ্লেনেশ্যন নাই দিয়া। তো আপোনালোকে নিশ্চয় গম পালে, ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো অফলাইন কৰিব লাগিব। তো RCR ৰিজনেল কলেজ অফ নাৰ্ছিঙত ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন পাব। এপ্লিকেশ্যন ফৰ্মখন 7 মে তাৰিখৰ পৰা উপলব্ধ হ'ব 30 মে তাৰিখলৈকে। এপ্লিকেশ্যন ফৰ্মখনত 2000 টকাৰ আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব আৰু এন্ট্ৰেন্স এক্সামটোৰ কাৰণে 5000 টকা অনলাইন আপোনালোকে দিব লাগিব। তো এইখিনি ফিজ ষ্ট্ৰাকচাৰ। বাকী এক্সামটো 14 জুন তাৰিখে 10টা বজাৰ পৰা 12টা বজালৈকে, আৰু ইয়াৰে যিটো চিলেবাছ আছে BSc নাৰ্ছিং কৰ্চৰ চিলেবাছখিনি। তো বাকী আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুলি আশা ৰাখিলোঁ। বাকী যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে, ছাবস্ক্ৰাইব কৰি থৈ দিব। বাকী কিবা আপডেট পালে আপোনালোকক জনাম। বাকী এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।